Dear students, welcome to my channel Practical Maths Guru. আজি সংখ্যা প্ৰণালী চেপ্টাৰ 2 মই দুটামান উদাহৰণ হিচাপে লৈছো সংখ্যা ৰেখাত √2 √3 উপস্থাপন কেনেকৈ কৰা হয় ভিডিঅটো তোমালোকে ভালকৈ চাই থাকা তেনেহলে ভালকৈ বুজিব পাৰিবা চোৱা কেনেকৈ কৰা হয় যেটো √2 আৰু √3 কি হয় অপৰিমেয় সংখ্যা হয় গতিকে আমি এইবোৰ আমি কি কৰিব লাগিব সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগিব আমি যেহেতু সংখ্যা ৰেখাত কি কৰিম √2 সংস্থাপন কৰিম কেনেকৈ কৰিম তাৰ কাৰণে আমি কি কৰিছো এডাল সংখ্যা ৰেখা বনাই লৈছো এতে সংখ্যা ৰেখাটোত মই এনেকৈ দিছো টু 0 এটো 1 হ'ব লাগে এ দিছো টু 3 কিয় দিছো মই কাৰণ ইয়াতে মই এটা পারপেন্ডিকুলার লাইন ড্ৰ কৰিম তাৰ কাৰণে এটো 1 নিদি মই এই দিছো সোৱা কেনেকৈ কৰা হয় আৰু এটোৰ আমি কি কৰিছো ও এইটো ও বুলি লব পাৰা ও ইকুয়াল টু কি হ'ব 1 ইউনিট তো চাই লোৱা তাৰ কাৰণে আৰু এটা বস্তু যে আমি কি কৰিব লাগিব √2 কেনেকৈ আমি সংখ্যা ৰেখাত দেখাম তো তাৰ কাৰণে আমি যদি এটা বেসিক কনসেপ্ট লৈ লও যেটা সমকোণী ত্ৰিভুজ ড্ৰ কৰিলো ইয়াৰ ভূমিটো কি আছে 1 সেন্টিমিটার বা 1 ইউনিট লিখিব পাৰা আৰু এটো 1 ইউনিট বুলি লিখিব পাৰা এবাৰ তাৰ অতিভুজটো কিমান হ'ব আমি পাইথাগোৰাছ থিওৰেম ইউজ কৰিব পাৰো এটো নাম দিব পাৰা a b c কিমান হ'ব ac স্কয়ার bc স্কয়ার প্লাস কি হ'ব ab স্কয়ার তো ইয়াৰে bc আছিল 1 স্কয়ার প্লাস কি হ'ব ab 1 স্কয়ার 1 প্লাস 1 হল গতিকে আমি ac কিমান হ'ব যেটো ac টা হে লাগে গতিকে আমি দুয়ো ফালে কি কৰিব পাৰো বৰ্গ কৰিব পাৰো মানে বৰ্গমূল উলাই লব পাৰো তাৰ কাৰণে ac সমান কিমান হ'ব √1 প্লাস 1 কিমান হৈ যাব √2 তেনে আমি এটো কি পাই যাম √2 পাই যাম তো এটো আমি দেখাব লাগে সংখ্যা ৰেখাত তো তাৰ কাৰণে আমি কি কৰিম এই পয়েন্টটো কেন্দ্ৰ কৰি আমি এটা পারপেন্ডিকুলার লাইন ড্ৰ কৰিম তো মই কি কৰিম এই পয়েন্টটো সেন্টার হিচাপে লৈ লম সোৱা এটো পয়েন্টক আমি সেন্টার হিচাপে লৈ লম লৈ প্লাই আমি এইটো সংখ্যা ৰেখাৰ ওপৰত এডাল আমি কি কৰিম চাপ অঙ্কন কৰিম তো কেনেকৈ কৰা হয় সোৱা মই লৈছো এটো কেন্দ্ৰ হিচাপে লৈ প্লাই ইয়াৰ পৰা তোমালোকে পাব পাৰা এনেকৈ চাপডাল অঙ্কন কৰি দিয়া সংখ্যা ৰেখাৰ ওপৰত কি হৈ গল চাপ হৈ গল এবাৰ আমি কি কৰিম এই চাপটো কি কৰিছে সংখ্যা ৰেখাত এইটো পয়েন্ট আৰু এইটো পয়েন্টক কি কৰিছে কাটিছে গতিকে আমি এইটো পয়েন্টক কেন্দ্ৰ কৰি লম কেন্দ্ৰ কৰি আমি আৰু এডাল কি কৰিম আগৰ চাপটো কটাকৈ এডাল চাপ বনাই লম একেদৰে আমি আৰু কি কৰিম এইটো পয়েন্টক কেন্দ্ৰ কৰি আৰু এডাল আমি চাপ বনাই লম হৈ গল দুটা চাপ এবাৰ কি কৰা হয় সোৱা এই যে আগৰ চাপটো এই চাপটো কাটিছে না এইটো আকৌ কেন্দ্ৰ কৰি কি কৰিব তোমালোকে আৰু এটা চাপ অঙ্কন কৰি দিয়া সিমিলারলি আমি কি কৰিম এইটো কেন্দ্ৰ কৰি আমি আৰু এটা চাপ বনাই দিলো এবাৰ কি কৰিলে সোৱা এই চাপ দুটাই কি কৰিছে এইটো পয়েন্টত কাট কৰিছে গতিকে আমি কি কৰো এই দুটা পয়েন্ট আমি জয়েন কৰি দিও সো জয়েন কৰি দিলে কি হয় সোৱা এনেকৈ দিদিলো জয়েন কৰি মই এইবাৰ আমি কি লৈছিলো ও এ সমান কি লৈছো 1 ইউনিট নহয় তো সোৱা আমি যদি √2 লাব খুজো তেনেহলে কি হ'ব লাগিব ভূমিটো 1 ইউনিট হ'ব লাগিব আৰু লম্বটাও কিমান হ'ব লাগিব 1 ইউনিট হ'ব লাগিব গতিকে আমি এই 1 ইউনিটটো এইটো 1 ইউনিট আমি এই পয়েন্টক কেন্দ্ৰ কৰি আমি 1 ইউনিট কাটিলাম হৈ গল 1 ইউনিটটো কাটি ললো তুমি এটো নামকৰণ কৰিব পাৰা এটো পয়েন্ট যেটো ইন্টারসেক্ট কৰিছে গতিকে তুমি এটো বি দি লব পাৰা দি দিছা এটা তুমি কি কৰা এক কাম কৰা 0 আৰু বি জয়েন কৰি দিয়া 0 বি জয়েন কৰি দিলা জয়েন কৰি দিলে পিছত বসোৱা ও এ বি কি হবে এটা সমকোণী ত্রিভুজ হৈ গল আমি এটো কি লৈছো এ বি সমান কি লৈছো 1 ইউনিট লৈছো হয় না নাই তো আমি কি পালো এনেকৈ কৰিলে কি হয় অতিভুজত √2 আহি যায় তুমি এটো উলাই দিব পাৰা যেনেকৈ যে সমকোণী ত্রিভুজ সমকোণী ত্রিভুজ ও এ বিৰ পৰা এনেকৈ তুমি লিখি দিব পাৰা পাও পাইথাগোরিয়ান থিওরেম উপপাদ্য মানে প্রয়োগ করি তো কি লিখব পারা যে ও বি স্কয়ার হয় না ও বি স্কয়ার ইজ ইকুয়াল টু
ও এ স্কোয়াৰ প্লাছ কি হ'ব এ বি স্কোয়াৰ এনেকৈ হ'ব। তো আমি কি লৈছোঁ ও এ লৈছোঁ 1 ইউনিট 1 স্কোয়াৰ হ'ব প্লাছ এ বি লৈছোঁ আমি কি 1 ইউনিট এই 1 স্কোয়াৰ হৈ যাব। গতিকে আমি অ' বিটো ওলাবলৈ হ'লে কি কৰিব লাগিব অ' বি সমান সমান কি হ'ব দুয়োফালে আমি বৰ্গমূল চিহ্ন ব্যৱহাৰ কৰিলে এইটোৰ লগত বৰ্গমূল চিহ্নটো কাট হৈ যাব। গতিকে থাকিব কিমান 1 প্লাছ 1 এইখিনি বুজিব পাৰিছা। 1 প্লাছ 1 মানে কি হয় 2। তো আণ্ডাৰ ৰুটটো আমি পাই গ'লোঁ সেইখিনি। এবাৰ আমি সংখ্যা ৰেখাত এইটো কেনেকৈ দেখাম তাৰ কাৰণে আমি কি চাম এই অ' বিন্দুটো কেন্দ্ৰ কৰি আমি কম্পাছডাল বিলৈ কেনেকৈ মিলাই ল'ম। লোৱাৰ পিছত চোৱা লোৱাৰ পিছত আমি কি কৰিম এনেকৈ আমি কি কৰিম সংখ্যা ৰেখাৰ ওপৰত এডাল চাপ অংকন কৰিম। এই চাপটো কি কৰিব ইয়াতে কাট কৰিছে। এই পইণ্টটো হ'ব কি আণ্ডাৰ ৰুট 2। তেনেকৈ আমি কৰিব পাৰোঁ যে আণ্ডাৰ ৰুট 2 কেনেকৈ সংখ্যা ৰেখাত সংস্থাপন কৰা হয়। এবার চাম আমি আন্ডার রুট 3। তো একেদৰে আমি আগৰটো দৰে কৰিব লাগিব। তাৰ কাৰণে মই কি কৰিছোঁ এডাল সংখ্যা ৰেখা অংকন কৰিছোঁ। এই সংখ্যা ৰেখাৰ ওপৰত মই 0 1 2 3 এনেকৈ বহাই লৈছোঁ। এই 0ৰ পৰা এইলৈকে কি হ'ব 1 ইউনিট, এর পৰা এইখিনিলৈকে 1 ইউনিট, এর পৰা এইখিনিলৈকে 1 ইউনিট। তো চোৱা ও এ তাৰ মানে কিমান হ'ব 1 ইউনিট হৈ যাব হয়নে নহয়। তো তাৰ কাৰণে আমি লিখিব পাৰোঁ যে ও এ ইজ ইকুয়াল টু 1 ইউনিট। ও এটা কি হল 1 ইউনিট হল। এবার আমি কি কৰিম এই আগৰটো দৰে কৰা এই পইণ্টক কেন্দ্ৰ কৰি আমি কি কৰিব লাগিব চাপ অংকন কৰিব লাগিব। চাপটো অংকন কৰি লোৱা। চাপটো অংকন কৰি লোৱা হ'ল। এই চাপটো কি কৰিছে সংখ্যা ৰেখাত দুটা পইণ্টত কাটিছে, এইটো পইণ্ট আৰু এইটো পইণ্টক কাটিছে। গতিকে আমি এই পইণ্টটো কেন্দ্ৰ কৰি আগৰ চাপটোৰ ওপৰত আৰু এডাল কি কৰিম চাপ অংকন কৰিম। সো এনেকৈ কৰি লোৱা হ'ল। তো কাট কৰিছে। সিমিলাৰলি আমি কি কৰিম এইটো পইণ্টক কেন্দ্ৰ কৰি আকৌ এডাল চাপ আগৰটোক কটাকৈ অংকন কৰিলোঁ। এবার আমি দুটা পালোঁ। তো আমি ইয়াতে পারপেন্ডিকুলার লাইন ড্র কৰিব লাগে। তোমালোকে পাইছা কেনেকৈ 90 ডিগ্ৰী কোণ অংকন কৰিব লাগে। তাৰ কাৰণে একেভাৱে আমি এইটো কৰি ল'লোঁ এইফালে আৰু আমি কি কৰিলোঁ এইটো কেন্দ্ৰ কৰি আকৌ কৰি ল'লোঁ। সো কি হ'ল সেই আগৰটো দৰে সেম আৰু এইটো দুটা পয়েন্ট ওলাই গ'ল। এই দুটা পয়েন্টক আমি কি কৰিম জয়েন কৰি দিম। জয়েন কৰি দিলে কি হ'ব এটা পারপেন্ডিকুলার লাইন আমি পাই গ'লোঁ। তো এইবাৰ আমি কি কৰিব লাগিব এইটো লাইনের উপরে তুমি এনেকৈ ল'ব পাৰা ওয়াই দিব পাৰা। এইটো সাপোজ এ ওয়াই এটা কি হ'ল লাইন হ'ল। এই এ ওয়াই লাইনৰ পৰা আমি কি কৰিম 1 ইউনিট কাট কৰি ল'ম। তো কেনেকৈ কৰা হয় তো আগৰটোত পাইছা এনেকৈ লৈ লোৱা। লোৱাৰ পিছত আমি কি কৰিলোঁ এইটোক এক কেন্দ্ৰ কৰি এ ওয়াই লাইনটোৰ পৰা আমি 1 ইউনিট কাট কৰি ল'লোঁ। কাট কৰাৰ পিছত তুমি এইটো নাম দিব পাৰা, এইটো বি দি দিলোঁ। এবার তুমি কাম কৰা এই দুটা পয়েন্ট এবার জয়েন কৰি দিয়া। জয়েন কৰিলে কি হ'ব এডাল সমকোণী ত্ৰিভুজ আমি ইয়াৰ পৰা পাই যাম। তো সমকোণী ত্ৰিভুজটা হ'লে আমি কি কৰিব পাৰোঁ তাৰ অতিভুজৰ মানটো ওলাই দিব পাৰোঁ। কাৰণ আমাৰ কি আছে ভূমি আৰু কি আছে লম্ব আছে। গতিকে চোৱা এ বিটা কিমান হ'ল 1 ইউনিটে হৈছে। তো আগৰটোৰ দৰে যদি আমি চাওঁ এইটো সমকোণী ত্ৰিভুজৰ পৰা হয়নে আগৰটোত মই লিখিছিলোঁ এনেকৈ সমকোণী ত্ৰিভুজৰ পৰা তোমাৰ কি হৈছে অ বিটা কিমান হৈছে আণ্ডাৰ ৰুট 2। তো এইখিনি তোমালোকে লিখি ল'বা। এইখিনি মই আণ্ডাৰ ৰুট 2 বুলি লিখি দিলোঁ। ঠিক আছে। তো আমাৰ লাগে কি আণ্ডাৰ ৰুট 3 এইটো লাগে, আণ্ডাৰ ৰুট 2টো নালাগে। সেইকাৰণে আমি কি কৰিব লাগিব এইবাৰ এই বি পয়েন্ট আছে এই বি পয়েন্টক এবাৰ কেন্দ্ৰ কৰি এই বি পয়েন্টৰ ওপৰত আমি এডাল কি কৰিম পারপেন্ডিকুলার লাইন ড্ৰ কৰিম। তো কেনেকৈ কৰা হয় ঠিক আগৰটো যদি আমি যেনেকৈ কৰিলোঁ সেম কৰি লোৱা। কম্পাছডালৰ এইটো বি পয়েন্টক কেন্দ্ৰ কৰি তোমালোকে কি কৰিবা চাপ অংকন কৰি লোৱা। কৰা হ'ল। কৰাৰ পিছত কি কৰিবা এইটো পয়েন্টক কেন্দ্ৰ কৰি য'ত কাটিছে সেইটো পয়েন্টক কেন্দ্ৰ কৰি আগৰ চাপটো কটাকৈ আৰু এডাল চাপ অংকন কৰি লোৱা। সেম এইটো কৰি লোৱা। কৰিলে কি পালা এইখিনি পালা। তো কি হ'ল এইখিনিতে কি কৰিছে কাট কৰিছে হয় নে নহয়। তো কাট কৰাৰ পিছত এই পয়েন্টটো কেন্দ্ৰ কৰি আমি যেহেতু পারপেন্ডিকুলার লাইন ড্ৰ কৰিব লাগিব গতিকে এইখিনি তোমালোকে পাইছা কেনেকৈ কৰিব লাগে। তো কৰি গ'লে হ'ল এইখিনি পালা। এবাৰ চোৱা
কি হল এইটো পইণ্ট ইয়াতে কাট কৰিছে ন চাব দুটাই তো এবাৰ কি কৰিব চাব দুটা য'ত কাট কৰিছে আৰু বি পইণ্টক বি পইণ্ট দুটা জইন কৰি দিয়া হল এইটো তুমি নাম দিব পাৰা আগতটোত কি দিছিলো y এবাৰ z দিব পাৰা তো bz লাইনটোৰ পৰা আমি কি কৰিব লাগিব আকৌ 1 ইউনিট কাট কৰিব লাগিব তো 1 ইউনিট কাট কৰি তুমি এইটো মেজাৰমেন্টটো লৈ ল'ব পাৰা কিমান আছে OSY খিনি এইখিনি হল তোমাৰ কি 1 ইউনিট হয় না নাই এইখিনি হল 1 ইউনিট তো মেজারমেন্টটো লৈ ললে এবাৰ তুমি কি কৰা বি পয়েন্ট কেন্দ্ৰ কৰি তুমি ও bz ৰ পৰা 1 ইউনিট কাটি লোৱা তো নাম দিব পাৰা এইটো আমি কি দিলো ডি মানে ডি দিলো এবাৰ ডি আৰু ও জয়েন কৰি দিয়া কি হয় চোৱা ডি আৰু ও জয়েন কৰি দিলো কৰাৰ পিছত চাবা এইখিনি আমি কি পাইছো √2 এইখিনি পাইছো কি 1 ইউনিট তো আমি পালো কি বি ডি = 1 ইউনিট এবাৰ আমি ওলাব লাগে কি ওডি তো ওডি এটা কি হয় সমকোণী ত্রিভুজ হয় না হয় কারণ যেহেতু এটা এটা কি 90 ডিগ্রি তো লিখা সমকোণী ত্রিভুজ লিখব পারা সমকোণী ত্রিভুজ ও বি ডির পৰা পাও এটো হল 90 ডিগ্রি আর অপোজিট সাইড আছে এইটো গতিকে কি হবে এইটো অতিভুজ হৈ যাব গতিকে লিখা ও ডি স্কয়ার সমান সমান ও বি স্কয়ার টু বেস হ'ব আৰু বি ডি স্কয়ার হ'ব লম্ব ও বি আছে তোমাৰ √2 স্কয়ার হৈ যাব প্লাস বি ডি হল 1 স্কয়ার তো √2 স্কয়ার মানে এইটো কাট হৈ যাব কি থাকিব 2 প্লাস 1 স্কয়ার মানে 1 থাকিল কিমান হল 3 তোমাৰ লাগে কি অনলি ও ডি এটো লাগে তার কারণে আমি কি কৰিব লাগিব দুয়োফালে বর্গমূল চিহ্নটো যদি বহাই দিও বর্গমূলৰ লগত এটো কাট হৈ যাব কি থাকিব 3 তুমি √3 টো পাই গলা ওডি তো ওডি হল কি তোমাৰ √3 এবাৰ আমি এটো সংখ্যা ৰেখাত কেনেকৈ দেখাম ঠিক আগৰটোৰ দৰে তুমি কি কৰিব লাগিব ও বিন্দুটো কেন্দ্ৰ কৰি তুমি ব্যাসাৰ্ধটো লৈ ল'ব লাগিব এইখিনি হ'ব কি ব্যাসাৰ্ধ গতিকে কৰাৰ পিছত তুমি এবাৰ এনেকে দিয়াৰ পিছত চাবা এই সংখ্যা ৰেখাটো কাট কৰিছে যিকোনো এটা পয়েন্টত কাট কৰিছে আৰু সেই পয়েন্টটো হ'ব তোমাৰ কি √3 এটো √3 তো তোমালোকে দিব পাৰা ই বুলি দিব পাৰা তো এইটোৱে কি বুজাব এইটোৱে হ'ব কি √3 তো এইখিনি আছিল আমাৰ আজিৰ ভিডিও যদি ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা